নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে পঞ্চম শ্ৰেণীৰ অসমীয়া অংকুৰণ কিতাপটোৰ পাঠ নং 2ৰ পক্ষী আৰু মানুহ পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টো লৈ আহোঁ। 1 নম্বৰত লিখা আছে, সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। উত্তৰটোত মই লিখি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো স্পষ্টভাৱে পঢ়িবলৈ চেষ্টা কৰিবা। 2 নম্বৰটোত লিখা আছে, উত্তৰ দিয়া। ক আখৰটোত লিখা আছে, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ হৈছে, সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ আখৰটোত লিখা আছে, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ হৈছে, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মঙহ আছিল। গ আখৰটোত লিখা আছে, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰটো হৈছে, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। গ আখৰটোত লিখা আছে, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ হৈছে, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম হ'ল মাধৱী। ঙ আখৰটোত লিখা আছে, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ হৈছে, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা। ঠিক আছে, আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা। ঠিক আছে। 3 নম্বৰত লিখা আছে, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক আখৰটোত লিখা আছে, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ হৈছে, এই উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খ আখৰটোত লিখা আছে, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰটো হৈছে, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। এইখিনিতে কওঁ, তোমালোকে কিতাপ পাঠ্যপুথিখন লগত লৈ বহিছা নহয়, ধুনীয়াকৈ লিখি গৈ থাকিবা। ঠিক আছে, আৰু কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 4 নম্বৰত লিখা আছে, কাৰণ দৰ্শাই লিখা। ক আখৰটোত লিখা আছে, সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ হৈছে, সৰ্বধনু ৰজাৰ ৰাজ্যত গছ গছনি পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ আখৰটোত লিখা আছে, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ হৈছে, সৰ্বধনুৰ ৰাজ্যৰ কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিঃশেষ কৰিলে। গ আখৰটোত লিখা আছে, মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ হৈছে, মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। 5 নম্বৰত লিখা আছে, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ?
তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰটো তোমালোকে লিখিব পাৰা। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙত অতিথি ৰূপে আদৰি নিলে আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ, মই আপোনাক পক্ষীবধ কৰিবলৈ বাধা দিছিলোঁ। 6 নম্বৰত লিখা আছে, তলৰ বাক্যবোৰ পাঠৰ কথাষাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক আখৰটোত লিখা আছে, সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। উত্তৰ হৈছে, সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খ আখৰটোত লিখা আছে, ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰ হৈছে, ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ আখৰটোত লিখা আছে, কীট পতংগবোৰ খেতি বাতি ৰক্ষা কৰে। উত্তৰ হৈছে, কীট পতংগবোৰ খেতি বাতি নষ্ট কৰে। ঘ আখৰটোত লিখা আছে, ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। উত্তৰত তোমালোকে লিখিবা, ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে, যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এইবোৰ তোমালোকে ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? আঠ নম্বৰত লিখা আছে, যুক্তাক্ষৰ গঠন কৰো আহা। নয় নম্বৰত লিখা আছে, পঢ়ো আহা। এইটো আমাক পঢ়িবলৈ দিছে। দুৱাৰত কব্জা লগোৱা হয়। কুব্জ মানে পূজা। পদুম ফুলৰ আন এটাৰ নাম অব্জ। সম্বন্ধই শব্দই একগোট হোৱা বুজায়। একলব্য ধনুৰ্বিদ্যাত পৰিপক্ক আছিল। সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। 10 নম্বৰত লিখা আছে, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। উদাহৰণ, ৰজা, ৰাণী, যুৱক, ল'ৰা, দৰা, বন্ধু। ইয়াৰ উত্তৰটো হৈছে, উদাহৰণ, ৰজা, ৰাণী, যুৱক, যুৱতী, ল'ৰা, ছোৱালী, দৰা, কন্যা, বন্ধু, বান্ধৱী। এইবোৰ হৈছে বিপৰীত শব্দৰ অৰ্থ। 11 নম্বৰত কি লিখা আছে? 11 নম্বৰত লিখা আছে, শব্দবোৰ ভাঙি দেখুওৱা। উত্তৰটো হৈছে পদ, শব্দ, বিভক্তি। উদাহৰণত দেখুওৱাৰ দৰে ইয়াতো আমি মিলাই মিলাই লিখিম। মধুকৰে, মধুকৰ যোগ এইটো কি হৈছে? মধুকৰে। যুৱকে, যুৱক যোগ এইটো হ'ল যুৱকে। মানুহে, মানুহ যোগ এইটো হ'ল মানুহে। চৰাইজাকক, চৰাইজাক যোগ এইটো হ'ল চৰাইজাকক। চৰাইজাকক। ৰজাক, ৰজা যোগ এইটো হ'ল ৰজাক। কাড়েৰে, কাড় যোগ এইটো হ'ল কাড়েৰে। দেশলৈ, দেশ যোগ লৈ এইটো হ'ল দেশলৈ। তোমালোকে বুজি পাইছা নহয়? ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? 12 নম্বৰত লিখা আছে, পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। বিশেষ্য, বিশেষণ, সৰ্বনাম। পক্ষী বিশেষ্য, সজ বিশেষণ, তেওঁ সৰ্বনাম। তাৰ উত্তৰটো হৈছে পক্ষী, সজ, তেওঁ। মাধৱী, আদৰ, চৰাই, সৰ্বধনু ৰজা, ভাল, আপুনি, মধুকৰ, সৈতে, শালিকা,
সকলোৱে, বগলী, মই এইবোৰ হৈছে বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদ। 13 নম্বৰত লিখা আছে জানো হা। এক বচন আৰু বহু বচনৰ আভাস ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিত পাইছা। এক বচনত প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত টু, জন, পাত আদি প্ৰত্যয় ব্যৱহাৰ কৰা হয়। এইবোৰেই নিৰ্দিষ্টতাবাচক প্ৰত্যয়। উদাহৰণস্বৰূপে মানুহজন বোলোতে এজন মানুহক বুজোৱাৰ উপৰি সেই মানুহজনক নিৰ্দিষ্টকৈ বুজাইছে। কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় হ'ল টু, গৰাকী, জনী, খন, ডাল, জোপা, পাত, গছি ইত্যাদি। শব্দত প্ৰয়োগ কৰিলে হ'ব মানুহটো, মানুহগৰাকী, ছোৱালীজনী, নৈখন, বাঁহডাল, গছজোপা, চাকি গছি, বতাপাত ইত্যাদি। চুলি কচা, চাউল মুঠি, খৰি পোলা এই শব্দবোৰে একে বস্তুৰে একোটা থোক বা গোট বুজাইছে। গোট বুলিলেও এইবোৰ এক বচনৰ প্ৰত্যয় হিচাপে ব্যৱহাৰ হ'ব পাৰে। 14 নম্বৰত লিখা আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয়, ভয়, বন্ধু, সুফল, অনুচিত, পুৰস্কাৰ, অপকাৰী, অমংগল, অনুপস্থিত। ইয়াৰ বিপৰীত অৰ্থবোধ হৈছে, ইয়াৰ উত্তৰ হৈছে প্ৰিয়, অপ্ৰিয়, ভয়, নিৰ্ভয়, বন্ধু, শত্ৰু, সুফল, কুফল, অনুচিত, উচিত, পুৰস্কাৰ, তিৰস্কাৰ, অপকাৰী, উপকাৰী, অমংগল, মংগল, অনুপস্থিত, উপস্থিত। 15 নম্বৰত লিখা আছে বাক্য ৰচনা কৰা। আদৰ সাদৰ, লালন পালন, খেতি বাতি, চৰাই চিৰিকটি, গছ গছনি, কীট পতংগ। তাৰ উত্তৰ হৈছে আদৰ সাদৰ। মানুহগৰাকী আদৰ সাদৰ দেখি ভাল লাগিল। লালন পালন, শংকৰদেৱক বুঢ়ীমাক খেৰসূতীয় লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। খেতি বাতি, কীট পতংগবোৰ শস্য খাই খেতি বাতি অনিষ্ট কৰে। চৰাই চিৰিকটি, দুখ মুকলিত চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। গছ গছনি, গছ গছনিয়ে আমাক অক্সিজেন যোগান ধৰে। কীট পতংগ, কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়। 17 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। 18 নম্বৰটোত কি লিখা আছে? 18 নম্বৰটোত লিখা আছে তৰ্ক প্ৰতিযোগিতা পাতো আহা। এইটো তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 19 নম্বৰটোত লিখা আছে জানো আহা। মুখত দুডাল দুবৰি বন, দুডাল খৰিকা, মোৰ চোতালত উমলহি ও ঘনচিৰিকা। 20 নম্বৰ আৰু 21 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় সহায় হৈছে বুলি। আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।